এক্সেছ বাৰ্ছে কেনেকৈ মানি আকৰ্ষণ কৰিব লাগে সেই কথাটো মই আগৰ ভিডিঅ'টো কৈছোঁ। কেনেকৈ আকৰ্ষণ কৰিব লাগে সেই কথাবোৰ আমাক কেনেধৰণে বুজাই দিয়ে এক্সেছ বাৰ্ছ ক্লাছ কৰিলেহে বুজি পোৱা যায়। কিমান সহজে আমি আচলতে টকা পইচা আকৰ্ষণ কৰিব পাৰোঁ, কিমান সহজে আমি টকা পইচাক আমি নিজৰ জীৱনলৈ আনিব পাৰোঁ, সেই কথাখিনি কিন্তু এক্সেছ বাৰ্ছে খুব ধুনীয়াকৈ সাংঘাতিকভাৱে ধুনীয়াকৈ আমাক বুজাই দিয়ে। আৰু সেইকাৰণেই এই জ্ঞানখিনি এক্সেছ বাৰ্ছৰ জ্ঞানখিনি প্ৰত্যেকগৰাকী মানুহৰে প্ৰয়োজন আছে। নমস্কাৰ, মই ৰুমি ভূঞা, এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। আহকচোন মোৰ এই ভিডিঅ'টোৰ মাজলৈ আপোনালোক। কিন্তু তাৰ আগতেই আপোনালোকে মোৰ এই ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। নহ'লে মোৰ এই ধুনীয়া ভিডিঅ'টি, এই সৰু ধুনীয়া ভিডিঅ'টি কিন্তু গায়ব হৈ যাব। আজি মই আপোনালোকক লৈ যাবলৈ খুজিছোঁ আকৌ এটা ভিডিঅ' মানিৰ ওপৰত। চাওক, আপোনালোকে মানি কৰি থাকে, কিন্তু মানি কেনেকৈ আকৰ্ষণ কৰিব লাগে সেইটো কিন্তু আপোনালোকে নাজানে, বিকজ আপোনালোক এক্সেছ বাৰ্ছলৈ অহা নাই। ব'লকচোন মোৰ এই ধুনীয়া সৰু ভিডিঅ'টিৰ মাজলৈ আমি সোমাই যাওঁ। চাওক, এক্সেছ বাৰ্ছে ইমান ধুনীয়াকৈ বুজাই দিয়ে যে টকা পইচা কেনেকৈ আমি আকৰ্ষণ কৰিব লাগে। আমি যদি ঘৰতে বহি থাকোঁ, আমি যদি কাৰবাৰ হোৱা দেখি আমি হেহাই ফোপাই থাকোঁ, আমি যদি কাম নকৰোঁ, আমাৰ মাইণ্ডটোলৈ যদি টকা বস্তুটো কেনেকুৱা আমি আমাৰ মাইণ্ডটোত যদি আনি নাথাকোঁ, তেতিয়াহ'লে আমি টকা কেনেকৈ পাম কওকচোন বাৰু? কেনেকৈ টকা আমাৰ জীৱনলৈ আহিব? মই আগতেও কৈছোঁ, যিবোৰ ধনী মানুহ, সেই ধনী মানুহবিলাকৰ এনি টাইম মাইণ্ডটোত ঘূৰি থাকে টকা টকা টকা। কি কাম কৰিব, কেনেকৈ কৰিব, এই কথাটোৱে ঘূৰি থাকে। কিন্তু আপোনাৰ জানো মাইণ্ডলৈ আহিছে? কিছুমান মানুহৰ মাইণ্ডত এনি টাইম বেলেগ ধৰণৰ চিন্তা ঘূৰি থাকে। কিছুমানৰ মানি মাইণ্ডেড কাৰণে তেওঁলোক ধনী হয়ে হয়। মানি মাইণ্ডেড হ'বই লাগিব আপুনি, মানিক ভাল পাবই লাগিব আপুনি। চকুৱে আপুনি 500 টকীয়া নোট, চকুৱে আপুনি টকা দেখিয়ে থাকিব লাগিব। কিন্তু আপুনি যদি চকুৱে টকা নেদেখি ছোৱালী দেখে, আপুনি কেনেকৈ টকা আকৰ্ষণ কৰিব কওকচোন বাৰু? এতিয়া এনেকুৱা কিছুমান মানুহ আছে, অকল তেওঁলোকৰ মাইণ্ডত অকল বেয়া চিন্তাবিলাকে ঘূৰি থাকে। মাইণ্ডলৈ নাহেই টকা পইচা, কৰ্ম এইবোৰ নাহেই। গতিকে কেনেকৈ পাব? এক্সেছ বাৰ্ছে সেইটোৱে কৈছে যে আনক হিংসা নকৰিব, আনৰ বেয়া চিন্তা নকৰিব, আনৰ দেখি পেলাই আপোনালোকে হাঁহ হুমুনিয়া নেকাঢ়িব। আপোনালোকে কৰ্ম কৰক, ক্লিয়াৰিং ষ্টেটমেণ্ট মাতক, আপোনালোকৰ ব্ৰেইনৰ ব্লকেজবোৰ খোলক। আৰু এই ব্লকেজবোৰ খুলিলেহে আপোনালোকে যদি বেলেগ বেয়া চিন্তা কৰিছে, বেলেগ ধৰণৰ, মই যেনেকৈ কৰিলোঁ ছোৱালীৰ চিন্তা, কিছুমানে চোৰৰ চিন্তা, কিছুমানে বেলেগ ধৰণৰ থটছবিলাক, এই চিন্তাবোৰ কেতিয়া দূৰ হ'ব? যেতিয়া আপোনাৰ ব্ৰেইনৰ 32টা পইণ্টত থকা ব্লকেজবোৰ খোল খাব, তেতিয়াহে আপুনি চিন্তা কৰিব পাৰিব ভাল চিন্তা। আৰু তেনেকুৱা ভাল চিন্তাৰ মাজতহে ইউনিভাৰ্ছে কেনেকৈ দিব? ইউনিভাৰ্ছে কেনেকৈ প্ৰস্পেৰিটি দিব? ভাল আপোনাৰ জীৱনলৈ কৰ্মবোৰ কেনেকৈ দিব? এইকেইটা চাওক, আপুনি প্ৰশ্ন কৰিব লাগিব দেই ইউনিভাৰ্ছক আপুনি কুৱেশ্যন কৰক। কেনেকৈ কুৱেশ্যন কৰিব? আপুনি মানুহক একো কথা নক'ব। মানুহৰ মুখবিলাক বহুত বেয়া। মানুহৰ চকু, মানুহৰ মুখ একেবাৰে বেয়া। গতিকে মানুহক নক'ব। কাক ক'ব? নেদেখাজনক, ঈশ্বৰক, ঐশ্বৰিক শক্তিক প্ৰশ্ন কৰক। আপোনাৰ যিটো সমস্যা হৈ আছে, সেই সমস্যাটো প্ৰশ্ন কৰক। মোৰ এইটো হৈ আছে প্ৰভু, মই কেনেকৈ উদ্ধাৰ পাম এতিয়া? মোৰ টকা পইচা নাই, মই কেনেকৈ পাম এতিয়া? গতিকে ঈশ্বৰে কি বুজিছে জানেনে? আপুনি যে মনত আপোনাৰ ইণ্টেনশ্যনটো, অভাৱটো, আপুনি পাব খুজি থকা হাবিয়াসটো, সেইটো কিন্তু ইউনিভাৰ্ছে বুজি পায়। সেইটো কেনেকৈ বুজি পাব এতিয়া? সেইকাৰণে কৈছোঁ এক্সেছ বাৰ্ছলৈ আহিব লাগিব। কাৰণ এক্সেছ বাৰ্ছত এনেকুৱা কিছুমান ক্লিয়াৰিং ষ্টেটমেণ্ট আছে, যি নেকি ডাইৰেক্ট ইউনিভাৰ্চেল কানেকশ্যন। সেইটোতো আপোনালোকে নাজানে এতিয়া, আৰু আপোনালোকক আমি এনেকৈ শিকায়ো দিব নোৱাৰোঁ। গতিকে সেইখিনি শিকিবলৈ হ'লে আপুনি এক্সেছ বাৰ্ছ ক্লাছটো কৰিবই লাগিব। আৰু এক্সেছ বাৰ্ছ ক্লাছ কৰিলে আপুনি ক্লিয়াৰ হৈ যাব। আপোনাৰ ক্লিয়াৰিটি, আপুনি য'ত আপোনাৰ খোকোজা লাগি আছে, আপুনি কেনেকৈ মই ইমান কষ্ট কৰোঁ, মই কিয় নাপাওঁ? মই ইমান কষ্ট কৰোঁ, ইমান হাবাথুৰি খাই থাকোঁ, ইমান পুৱা গধূলি কামেই কৰোঁ, কিন্তু মোৰ একো টকা পইচা নাহে, মোৰ টকা পইচা নাথাকে, মই নাপাওঁ, ৰখাব নোৱাৰোঁ, এই প্ৰশ্নবোৰ যে আপোনাৰ আহে, কিয় বাৰু কওকচোন? ব্লক হৈ আছে আপোনাৰ। কিন্তু আপুনি আনক দেখিছে, সি দেখোন কষ্টই নকৰে, তেওঁ দেখোন কষ্ট নকৰে, কিন্তু তেওঁ দেখোন ইমান টকা পইচা সকলো ফালৰ পৰা ধনী কেনেকৈ? তেওঁৰ ব্লকেজ নাই। কাৰণ তেওঁ এনেকুৱা প্ৰাণী হ'ব, এনেকুৱা মানুহ হ'ব। প্ৰাণী মানে কি? মানুহ
মানুহ এনেকুৱা হ'ব যে তেওঁ আনৰ বেয়াটো চিন্তা নকৰে, তেওঁ আনৰ হোৱা দেখি নজ্বলে, তেওঁ আনক হিংসা নকৰে, তেওঁ আনৰ সমালোচনা নকৰে, তেওঁ থেংক ইউ দিয়ে, তেওঁ ভগৱানক গ্ৰেটিটিউড দিয়ে, তেওঁ আন মানুহকো কৃতজ্ঞতা স্বীকাৰ কৰে। গতিকে এই যে মনত থোঁ থা বেয়া চিন্তাবোৰ, আনৰ বেয়া দেখি পেলাই বেয়া পায়, আনৰ হোৱাটো দেখিব নোৱাৰে, কেনেকৈ লেং মাৰি নিজে আগবাঢ়ি যাব, কেনেকৈ হিংসা কৰিব, অভাৱ হৈ আছে যদি দিব নোৱাৰে, এগাল টকা আছে, এইবোৰ হৈছে খুব বেয়া নিগেটিভ থটছ। এইবিলাকৰ পৰা কিন্তু আপোনাৰ যিমান আপুনি টকা নঘটক কিয় উৰি যাব, একো নাথাকিব। কিন্তু কিছুমান মানুহ আছে তেওঁলোকে কিয় ইমান টকা পইচা ৰাখিব পাৰে, কাৰণ তেওঁলোকৰ মাইণ্ডত চাফা মনেৰে এনি টাইম টকা পইচা, তাৰ মানে লক্ষ্মী মাক অনবৰত বিষ্ণু দেৱতাক শ্ৰদ্ধা কৰি থাকে। কাৰণ বিষ্ণু দেৱতাক স্মৰণ কৰা মানেই লক্ষ্মী মাক পোৱা। লক্ষ্মী নহ'লে কেতিয়াও ঘৰত ধন ধান আমি পাব নোৱাৰোঁ। গতিকে লক্ষ্মী মাক পাবলৈ হ'লে কিন্তু বিষ্ণু দেৱতাক স্মৰণ কৰিবই লাগিব। এতিয়া আমাৰ মানুহে নাস্তিক, আমাৰ মানুহে এইবোৰ কথা কেতিয়াও পাতিবলৈ চেষ্টা নকৰে, কিন্তু এক্সেছে শিকাই দিছে এইবিলাক, যে কেনেকৈ ইউনিভাৰ্চৰ লগত কানেকশ্যন কৰিব, কেনেকৈ কুৱেশ্যন কৰিব, কেনেকৈ টকা পইচা ভিজুৱেলাইজ কৰিব, কেনেকৈ টকা যিটো ভাবা যায় সেইটোৱে ৰিয়েলিটি হয়। অনবৰত ভাবি থাকোঁতে কেনেকৈ আচলতে সেই বস্তুটোৱে আপুনি গ্ৰহণ কৰিব পাৰে, মেনিফেষ্ট হয় আপোনাৰ, এই সকলোবোৰ কিন্তু এক্সেছ বাৰ্ছেহে দিছে। গতিকে এইখিনিতে গেৰী ডাগলাছক, আমাৰ ফাউণ্ডাৰ এক্সেছ বাৰ্ছৰ, বহুত তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বহুত ফেমিলি ইছ্যু তেখেতে এই ডিজাইনৰ দ্বাৰা, এই এক্সেছ বাৰ্ছৰ দ্বাৰা পৃথিৱীৰ বহুতো দেশৰ বহুতো মানুহক উদ্ধাৰ কৰিছে। গতিকে চাওক, আপোনালোকে কিয় এক্সেছ বাৰ্ছ নিশিকিব। আগতে এক্সেছ বাৰ্ছৰ ক্লাছৰ ফিজ আছিলে বহুত কম, তাৰপিছত 24,000, 24ৰ পৰা এতিয়া মে'ৰ পৰা 28,000 হ'ল। গতিকে লাহে লাহে 50,000 হ'বলৈও গৈ আছে। গতিকে বহুত বেছি আপোনালোকে পলম নকৰি এক্সেছ বাৰ্ছৰ ক্লাছ কৰক, আৰু ক্লিয়াৰিটি আপোনালোকৰ ভালকৈ বঢ়াই লৈ যাওক। আপোনালোকৰ নিজৰে যদি ক্লিয়াৰিটি নাথাকে, খোকোজা দোমোজা প্ৰশ্নবোধক, আপোনালোকৰ নিগেটিভিটি নিজৰ বডিতে থাকিব, প্ৰতিটো কথা হ'ব জানো, পাম জানো, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ, আৰু বিভিন্ন মানুহৰ পৰা বাই কৰি আনে। আপোনালোকেতো নিজৰ নহয় সেইবিলাক চিন্তা থটছ। গতিকে এইবোৰ ত্যাগ কৰক। এইবিলাকেই কিন্তু এক্সেছ বাৰ্ছে আমাক শিকাইছে, আৰু সেইবিলাকৰ মাজতেই মানি কেনেকৈ আকৰ্ষণ কৰিব লাগে, মানি কেনেকৈ এট্ৰেক্ট কৰিব লাগে। আমি কেনেকৈ এট্ৰেকশ্যন কৰিম মানি, কওকচোন? কেনেকৈ কেনেকৈ আকৰ্ষণ কৰিব? আপুনি যদি নাজানেই, আপুনি যদি সেই বিষয়ে একোৱেই নাজানে, কেনেকৈ? মই আগৰ ভিডিঅ'টো কৈছোঁ, আমি মানুহ এজনক কাৰোবাক মৰম, আমি যদি হৃদয়ৰ পৰা সঁচা মৰম কৰোঁ, সেই মানুহজনে আপোনাক বেয়া পাব পাৰিব জানো? কেতিয়াও নোৱাৰে, কোনো কিন্তু স্বাৰ্থ নথকাকৈ। ঠিক তেনেকৈ টকা পইচাকো আমি ইমান বেছি আমি সেইটোও এটা আমাৰ নিয়ম আছে, যে আমি কেনেকৈ টকা পইচা আমি আকৰ্ষণ কৰিম। আপুনি ভিজুৱেলাইজ কৰি থাকক আপোনাৰ চকুত। আমি বিচনাখনত আপুনি শুবলৈ আহোঁতে ৰাতি আপুনি শুই পেলাই ইষ্ট দেৱতাক স্মৰণ কৰি অল অফ লাইফ কামছ টু মি উইথ হিজ জয় এণ্ড গ্ল'ৰি 10 টাইমছ আপুনি মাতিবই, আৰু মাতি আপুনি আপোনাৰ চকুৱে ভিজুৱেলাইজ কৰক 500 নোটৰ গাদা বান্দুল নোটবোৰ আপুনি চকুত ভাহি আছে। এনি টাইম ইণ্টেনশ্যন লৈ থাকক, আৰু সেই ইণ্টেনশ্যনে সঁচা আপোনাক কৰ্ম দিব। সেয়া কিন্তু ভগৱানৰ কানেকশ্যনত আহি আপুনি কাম কৰিব, তেনেকুৱা ধুনীয়া আৰু সেই কামবোৰ কৰি আপুনি একেবাৰে, মই কি ক'ম আৰু আপোনাক, আপুনি টকাই আকৰ্ষণ কৰি থাকিব, বৰষুণ আহিব আপোনাৰ লাইফলৈ। গতিকে আপুনি বেয়া চিন্তা নকৰিব, বেলেগক হিংসা নকৰিব, বেলেগৰ আলোচনা নকৰিব, বেয়া চিন্তা নকৰিব। আপুনি মাত্ৰ আপোনাৰ মাইণ্ডটোৱে ভাল কৰ্ম কৰক, আৰু ভাল কৰ্ম কৰি আপুনি মানি টকা আকৰ্ষণ কৰক। গতিকে মানি কামছ টু মি, মানি কামছ টু মি, মানি কামছ টু মি মাতি থাকিব, চান্টিং কৰি থাকিব, আই লাভ ইউ মানি, আই লাভ ইউ মানি, আই লাভ ইউ মানি। তেতিয়াহে পইচা আপুনি আকৰ্ষণ কৰিব পাৰিব। এইখিনিতে মই কৈ থওঁ, মোৰ ক্লাছবোৰ হৈ আছে, এক্সেছ বাৰ্ছৰ ক্লাছ। আপোনালোকে মোৰ ক্লাছবিলাকত জইন কৰিব পাৰিব। গতিকে এই মাহৰ ক্লাছৰ ডেটবোৰ দিয়া হৈছে, যোগাযোগ কৰিব। ক্লাছটো চাওক, আপোনালোকে ক্লাছ এটা কৰিব, গোটেই জীৱনজোৰা আপোনালোকৰ জীৱনটোত আপোনালোকে ওৱান টাইম ইনভেষ্ট কৰিব 28,000, কিন্তু আপোনালোকে গোটেই লাইফটোৰ কাৰণে সকলো সমাধান নিজৰ হাতৰ মুঠিতে থাকিব, ছল্ভ কৰি গৈ থাকিব পাৰিব। নতুন প্ৰস্পেৰিটি আহিব, তাতে চইচ কৰিব আপোনালোকে, গ্ৰোথ, এবাণ্ডেঞ্চ, ছাকচেছ, এই সকলোবোৰ আপোনালোকে পাব।
গতিকে ক্লাছত জইন কৰিব, যোগাযোগ কৰিব, মোৰ ফোন নাম্বাৰলৈ আপোনালোকে ফোন কৰিব আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকৰ ক্লাছৰ। গতিকে দেৰি নকৰিব, ভাল বস্তু সদায় সোনকালে ৰিচিভ কৰিব লাগে। আৰু ৰিচিভ শব্দটো হৈছে এটা খুব ধুনীয়া চুইট ৱৰ্ড। ৰিচিভ 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 মাতি থাকক এনি টাইম, ইণ্টেনশ্যন দিয়ক। টকা পইচা যদি ৰিচিভ কৰিবলৈ মন আছে, ৰিচিভ 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 মাতি থাকিব, মানে তেতিয়া আপোনালোকে চাবচোন আপুনি ৰিচিভ কৰিবলৈ পাব। এয়া হৈছে এক্সেছ বাৰ্ছে আমাক শিক্ষা প্ৰদান কৰিছে আৰু এই শিক্ষাই আমি বহুজনৰে আমি মংগল সাধন কৰিবলৈ আমি সক্ষম হৈছোঁ। গতিকে ধন্যবাদ, যোগাযোগ কৰিব আপোনালোকে এক্সেছ বাৰ্ছ ক্লাছ কৰি আপোনালোকৰ এই অপৰিসীম সত্তাটো, এই যে বহুত কিছুমান মানুহ আছে ফাইনাইট হয়, তেওঁলোকে অকণমান লিমিটেশ্যনত থাকে, অলপ কাম কৰি বেলেগ একোৱে কৰিব নোৱাৰে। হিউমেন মানে তেখেতসকল গাত এটা ভিতৰত সোমাই থাকে, ওলাব নোৱাৰে, লোকৰ দেখি হাঁহমুনীয়া কাঢ়ি থাকে আৰু নিজে একো কৰিব নোৱাৰে। আপোনালোকে বহুত আমাক এনেকুৱা এটা সত্তা, আমি চব কৰিব পাৰোঁ। ভয় কিয় কৰোঁ, এলাহ কিয় কৰোঁ? সকলো কাম কৰিবলৈ চেষ্টা কৰক। তাৰপিছত চাব আপুনি কিমান এবাণ্ডেঞ্চ হৈছে, কিমান অপৰিসীম সত্তাৰ মানুহ হৈছে। গতিকে কৰি যাওক আৰু ক্লাছ কৰক, ছেশ্যন লওক, এক্সেছ বাৰ্ছক স্মৰণ কৰক, মেনিফেষ্টেশ্যন কৰক, সাধনা কৰক। আপুনি জীৱনটো পৰিৱৰ্তন কৰিব পাৰিব। যোনে য'ত যেনেকৈ লগ হৈ আছে, কিনো মই একো এটা কৰিব পৰা নাই, মোক কিয় মই এনেকৈ ৰখি গৈছোঁ, এনেকৈ ভাবি থকা সকলৰ কাৰণেই এই ধুনীয়া ভিডিঅ'টি। ধন্যবাদ।